চিপাঝাৰ গণেশগুৰিত মহিলা নিৰুদ্দেশৰ ঘটনা। চিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত গণেশগুৰিৰ ১ নং খানাপাৰা গাঁৱৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী মহিলা। জোনদীপ দাসৰ পত্নী এটি ৪ বছৰীয়া কণমানি ল'ৰা সন্তানৰ মাতৃ ঋতুমণি দাস বয়স ২৫ বছৰ। যোৱা ৭ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে। দুমনিচকীস্থিত বেংকলৈ যাব বুলি ৰাতিপুৱা ১০ বজাত ঘৰৰ পৰা ওলাই গৈছিল, কিন্তু বেংকলৈ নগ'ল আৰু ঘৰলৈ ঘূৰি আহিল ঋতুমণি দাস। ঋতুমণি দাসে ব্যৱহাৰ কৰা মোবাইল ফোনটো বৰ্তমান বন্ধ হৈ আছে। তেতিয়াৰ পৰা এতিয়ালৈ কোনো ধৰণৰ খবৰ লাভ কৰিব পৰা নাই ঋতুমণি দাসৰ পৰিয়ালে। স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈ আৰক্ষীয়েও কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই ঋতুমণি দাসৰ। আমাৰ এই প্ৰতিবেদন চাই যদি কোনোবাই ঋতুমণি দাসক দেখা পাইছে তেনেহ'লে ওচৰৰ আৰক্ষীক অৱগত কৰক। ব্যুৰ' ৰিপৰ্ট, সংবাদ ডিজিটেল। নমস্কাৰ, মোৰ নাম শ্ৰী জোনদেৱ দাস। মোৰ মিছেছৰ নাম ঋতুমণি দাস। গাঁও ১ নং খানাপাৰা, ডিষ্ট্ৰিক্ট দৰং, থানা চিপাঝাৰ। মোৰ মিছেছ নিৰুদ্দেশ হৈ আছে। যোৱা ৭ তাৰিখৰ পৰা বৃহস্পতিবাৰ ৰাতিপুৱা ৯:৩০ বজাত বেংকত যাম বুলি কৈ গাঁৱলীয়া বেংকত যাম বুলি কৈ পেলাই গৈছিল। এতিয়ালৈ সন্দেহ একো পোৱাই নাই। বেংকত গৈছিল নে নাই? বেংকত যোৱা বুলি ঘৰত কৈ গৈছে, বেংকত যাম বুলি, কিন্তু বেংকত যোৱা নাই। কোনোবাই কৰবাত দেখা পাইছিল? কোনোবাই দেখিছিল বুলি কৈছিল, গাড়ীত উঠি যোৱা। তাৰপিছত আৰু একো সন্ধান পোৱাই নাই। হয়, যোগাযোগ কৰিছিলোঁ আৰক্ষীৰ লগত। বৰ্তমান উদ্ধাৰ চলাই থকা বুলি কৈছে তেওঁলোকে। সন্দেহ মোৰ একো নাই, সন্দেহ নাছিল। মই ৰাতিপুৱা 8:30 বজাত ডিউটিত গৈছিলোঁ। দেউতা দোকানত গৈছিল, মা আছিল ঘৰত। মাক বেংকত যাম বুলি কৈ পেলাই গৈছে। ল'ৰা এটা আছে ৪ বছৰ। আমি পাওঁতে বিচাৰো এতিয়া আপোনালোকৰ ওচৰত মোৰ হাত জোৰ কৰি পেলাই যদি ক'ৰবাত দেখা পাই ক'ব পাৰে আৰু।